খবৰটো লৈ আহিছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এটা সম্ভাৱনা বা আশংকা ব্যক্ত কৰা হৈছে যে কাৰ্বি পাহাৰত এখন বিমান হয়তো ভূপতিত হ'ব পাৰে বা দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে। স্থানীয় লোকসকলে এই দাবী উত্থাপন কৰিছে। স্থানীয় লোকসকলৰ বিৱৰণী আহিছে। সেই বিৱৰণী অনুসৰি কাৰ্বি পাহাৰত আজি সন্ধিয়া 7 মান বজাত এখন বিমান ফাইটাৰ জেট বুলি অনুমান কৰা হৈছে আৰু সেই বিমানখনে আহি পাহাৰত খুন্দিওৱা বুলি সন্দেহ কৰা হৈছে। এয়া প্ৰাথমিকভাৱে অহা খবৰ। কিছু সময় পাছতে আমি বিতং তথ্য লাভ কৰিম, কিন্তু প্ৰাথমিক খবৰৰ ভিত্তিত স্থানীয় লোকৰ তথ্যৰ ভিত্তিত আমি সদৰি কৰিছোঁ যে তেওঁলোকে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰিছে বা আশংকা প্ৰকাশ কৰিছে, কাৰণ তেওঁলোকে ওপৰৰ পৰা কিবা এটা বিশেষ বস্তু আহি পাহাৰত খুন্দিওৱা বুলি কৈছে আৰু প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা বুলি কৈছে আৰু তাত এনেধৰণৰ জুইৰ ফিৰিঙতি দেখিবলৈ পাইছে বা জুইৰ লেলিহান শিখা দেখিবলৈ পাইছে আৰু স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে যে ই হয়তো ফাইটাৰ জেট হ'ব পাৰে বুলি। দুৰ্গম এটা অঞ্চলত খুন্দা মাৰিছে সেই বিমানখনে সন্দেহবশতঃ বা সন্দেহৰ আৱৰ্তত থকা বিমানখনে এটা দুৰ্গম অঞ্চল আৰু তালৈ এতিয়া আৰক্ষীৰ দল ৰাওনা হোৱা বুলি খবৰ পাইছোঁ আৰু লগতে স্থানীয় লোকসকলো ৰাওনা হৈছে। তাত মোবাইলৰ নেটৱৰ্ক কিছু পাবলৈ টান, সেয়েহে কিছু অসুবিধাৰ সৃষ্টি হৈছে, কিন্তু প্ৰাথমিকভাৱে অহা খবৰ অনুসৰি এইখিনি তথ্য আমি আপোনালোকক জনাইছোঁ। গোটেই খবৰটো এনেধৰণৰ: কাৰ্বি পাহাৰত বিমান দুৰ্ঘটনাৰ সন্দেহ কৰা হৈছে। সন্ধিয়া প্ৰায় 7 বজাত ৰংছলাঙত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গ'ল। কাৰ্বি আংলঙৰ ৰংছলাং নামৰ যিটো অঞ্চল, এই ৰংছলাঙৰ যিসকল স্থানীয় লোক বা কাৰ্বি আংলঙৰ যিসকল লোক তেওঁলোকে হয়তো চিনি পায়, সেই ৰংছলাং নামৰ অঞ্চলটোতেই প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা বুলি কোৱা হৈছে। অঞ্চলটোত বিমান ভূপতিত হোৱাৰ সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা হোৱা বুলি খবৰ আহিছে। বিমান দুৰ্ঘটনাৰ দাবী কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ দাবী যে এয়া এখন বিমান আৰু বিমানেই দুৰ্ঘটনাত পতিত হোৱা বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। কিন্তু আমি পুনৰ কওঁ, এয়া মাত্ৰ প্ৰাথমিক খবৰহে। চকীহোলাৰ সমীপৰ ৰংছলাঙত এই ঘটনা। চকীহোলাৰ সমীপৰ ৰংছলাঙত এই ঘটনা আৰু আমি স্বাভাৱিকতে এই খবৰটোৰ বিতং তথ্যবোৰ আহৰণৰ বাবে চেষ্টা চলাই আছোঁ, কিন্তু পুনৰ কওঁ যে এটা দুৰ্গম অঞ্চল আৰু সেই দুৰ্গম অঞ্চলটোত মোবাইলৰ নেটৱৰ্কো ভালদৰে পাবলৈ টান, সেয়েহে হয়তো কিছু পলম হ'ব পাৰে, কিন্তু বিতং তথ্যবোৰ আমি আপোনালোকক জনাবলৈ সক্ষম হ'ম। স্থানীয় লোকসকলে দাবী কৰিছে যে এখন ফাইটাৰ জেট তাত দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁলোকে স্থানীয় লোকসকলে এয়া দাবী কৰিছে, আমি সন্দেহ কৰিছোঁ আৰু এতিয়া স্থানীয় লোকসকলৰ এটা দলো সেই চকীহোলাৰ সমীপৰ ৰংছলাং নামৰ যিটো অঞ্চল আছে তালৈ ৰাওনা হোৱা বুলি আমি গম পাইছোঁ। লগতে আৰক্ষীৰ এটা দল তালৈ ৰাওনা হোৱা বুলি আমি গম পাইছোঁ। গোটেই বিশ্বত বিমান দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। অ'ত বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে আজি কেইবা সপ্তাহ ধৰি বিমান দুৰ্ঘটনাৰ খবৰ আহি আছে। বিশেষকৈ আহমেদাবাদৰ সেই বিমান দুৰ্ঘটনাৰ পাছত বিমানৰ কাৰিকৰী বিজুতি অথবা ফাইটাৰ জেট দুৰ্ঘটনাত পতিত হোৱা অথবা ব্যক্তিগত এয়াৰক্ৰাফ্ট দুৰ্ঘটনাত পতিত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত বহু বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আমি ধাৰাবাহিকভাৱে পাই আছোঁ। সেইদিনা এয়াৰ এম্বুলেঞ্চ এখন দুৰ্ঘটনাত পতিত হ'ল, য'ত ৰোগী চিকিৎসক সকলোৰে মৃত্যু হ'ল আৰু এতিয়া অসমৰ কাৰ্বি আংলঙৰ পাহাৰত এখন বিমান ভূপতিত হোৱাৰ খবৰ প্ৰাথমিকভাৱে আমি পাইছোঁ। স্থানীয় লোকসকলে সেই দাবী উত্থাপন কৰিছে। ঠিক এনেধৰণৰ এক ছবি, আমি মাত্ৰ আনুমানিক এখন ছবি প্ৰকাশ কৰিছোঁ। ঠিক এনেধৰণৰ এটা অঞ্চল হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে আৰু সেই অঞ্চলটোতেই সন্ধিয়া, তেতিয়া ঘোৰ অন্ধকাৰ হৈছিল, 7 বাজিছিল, সন্ধিয়া 7 বজাত ৰংছলাং যিহেতু অলপ ভিতৰুৱা অঞ্চল, সেই অঞ্চলটোত ঘোৰ অন্ধকাৰ আছিল আৰু সেই ঘোৰ অন্ধকাৰৰ মাজতেই পাহাৰত এটা জুইৰ ফিৰিঙতি দেখিবলৈ পোৱা গ'ল আৰু প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গ'ল। তাৰ ভিত্তিতে স্থানীয় লোকসকলে দাবী কৰিছে যে এইখন এখন ফাইটাৰ জেট। তেওঁলোকে বিমানৰ শব্দও শুনিবলৈ পাইছিল, ফাইটাৰ জেটৰ শব্দ শুনিবলৈ পাইছিল বুলি সদৰি কৰিছে। অৱশ্যে এতিয়ালৈকে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা কোনো তথ্য এই মুহূৰ্তলৈকে সদৰি কৰা নাই, কিন্তু আমি যোগাযোগৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ ভাৰতীয় বায়ুসেনাৰ সৈতে। ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা কি তথ্য আহে সেই বিষয়টোৰ ওপৰত আমাৰ দৃষ্টি আছে। আমাৰ প্ৰতিজন সাংবাদিকে এই বিষয়টোৰ ওপৰত বৰ্তমান চকু ৰাখিছে আৰু যদি কিবা খবৰ আহে প্ৰতিটো খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। সন্ধিয়া প্ৰায় 7 বজাত যিহেতু এই ঘটনা সংঘটিত হৈছে, বৰ্তমান 8:36 হৈছে এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰটো চলাই থকাত। আজি 5 তাৰিখে নিশা 8:36 আমি এই পোনপটীয়া সম্প্ৰচাৰটো চলাই আছোঁ আৰু এই মুহূৰ্তলৈকে কিন্তু বিতং তথ্য সন্মুখলৈ অহা নাই। এইখিনি তথ্য সন্মুখলৈ আহিছে আৰু এই তথ্যৰ আধাৰতে এই পোনপটীয়া সম্প্ৰচাৰটো আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ যে কাৰ্বি আংলঙত এখন বিমান ভূপতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু য'ত এটা বিশেষ তথ্য আহিছে যে সেইখন এখন হয়তো ফাইটাৰ জেট হ'ব পাৰে আৰু যদি ফাইটাৰ জেট হয়
তেনেহ'লে স্বাভাৱিকতেই অত্যন্ত গুৰুত্বপূৰ্ণ ই এক খবৰ, কাৰণ ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা স্পষ্টীকৰণটো দিব লাগিব ফাইটাৰ জেট হ'লে। অৱশ্যে এতিয়ালৈকে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা কোনো তথ্য সন্মুখলৈ অহা নাই। ভাৰতীয় বায়ুসেনাই এতিয়ালৈকে অৱশ্যে এই খবৰটোৰ স্পষ্ট তথ্যখিনি সংবাদ মাধ্যমক সদৰি কৰা নাই। এয়া প্ৰাথমিক ৰূপত অহা এটা খবৰ, আৰু স্বাভাৱিকতেই বিমান দুৰ্ঘটনাৰ যদি খবৰ হয় সি যথেষ্ট চিন্তাজনক হ'ব, আৰু এনেধৰণৰ খবৰৰ ওপৰত আমাৰ দৃষ্টি অহৰহ থাকে। এয়া প্ৰকৃততে ফাইটাৰ জেটেই হয় নে অন্য কিবা বিমান হয় নে হেলিকপ্টাৰ হয়, সেয়া আমি কিছু পলমকৈ হয়তো জানিব পাৰিম। আমি অপেক্ষা কৰি আছোঁ। আমি সাংবাদিকৰ সৈতেও যোগাযোগ স্থাপন কৰিছোঁ। আমাৰ সাংবাদিকো তালৈ ৰাওনা হৈছে। সাংবাদিকেও বিশদ তথ্যখিনি আহৰণ কৰিবলৈ চেষ্টা কৰি আছে, আৰু যেতিয়াই প্ৰকৃত তথ্যবোৰ সন্মুখলৈ আহিব তেতিয়াই আমি আপোনালোকৰ বাবে আগবঢ়াম। পুনৰবাৰ আপোনালোকক খবৰটো জনাই দিছোঁ যে কাৰ্বি পাহাৰত বিমান দুৰ্ঘটনা হোৱাৰ এটা সন্দেহজনক খবৰ আহিছে। এই মুহূৰ্তলৈকে সেই খবৰটোৰ স্পষ্ট তথ্য উদ্ধাৰ হোৱা নাই।